वेलकम टू स्टाडी लिट्स एकेडमी। আজিৰ ভিডিঅ'তে আমাৰ ছাৰে তোমালোকক শিকাব তোমালোক এডুকেশ্যনৰ যোনটো মডেলত আমি দিছিলো 23 নম্বৰ কুৱেশ্যনতে গড় মধ্যমা আৰু বহুলক উলিয়া এই কুৱেশ্যনটোৰ ছাৰে ডিসকাস কৰিব আজি ডিসকাস কৰিব গড় কেনেকৈ উলিয়ায়। তোমালোকে যিসকলে পঢ়িছা নিশ্চয় পাইছা যে গড় উলিয়াৰ পদ্ধতি দুটা আছে, এটা হৈছে দীঘল পদ্ধতি আৰু এটা হৈছে চমু পদ্ধতি বা অনুমিত পদ্ধতি। তো ছাৰে আজি তোমালোকক শিকাব গড় উলিয়াৰ পদ্ধতি দুটা আছে, এটা হৈছে দীঘল পদ্ধতি আনটো হৈছে অনুমিত পদ্ধতি বা ছুটি পদ্ধতি। তো আজি ভিডিঅ'টোত ছাৰে আলোচনা কৰিব দীঘল পদ্ধতি ব্যৱহাৰ কৰি কেনেদৰে গড় নিৰ্ণয় কৰা হয়, আৰু নেক্সট আমাৰ ভিডিঅ'ত আলোচনা কৰিম অনুমিত বা ছুটি পদ্ধতি ব্যৱহাৰ কৰি কেনেদৰে গড় নিৰ্ণয় কৰা হয় বা গড় উলিওৱা হয়। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। চ' নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম অনুমিত বা ছুটি পদ্ধতি ব্যৱহাৰ কৰি কেনেদৰে গড় উলিওৱা হয়। যেতিয়া গড় উলিয়াও তার পদ্ধতি তোমালোক এই এডুকেশনত তোমালোকে পাইছা দুটা পদ্ধতি আছে, এটা হল আমার দীঘল পদ্ধতি আর এটা হল আমার অনুমিত, যত আমি অনুমানিক হিসাবে গড় এটা লব লাগে। যত তোমালোক শিকাই দি আছো প্রথমত আমি দীঘল যেটো পদ্ধতি আছে সেই পদ্ধতির হিসাবে আমি কেনেকুৱা গড় উলিয়াব পাৰো সেইটো তোমালোকক দেখুৱাই দি আছো। তোমালোকে যদি ইতিমধ্যে আমাৰ মডেল কুৱেশ্যন হল লৈছা তোমালোকে তাত চাব পাৰা। এইটো হল আমাৰ কুৱেশ্যন নাম্বাৰ 23, যত তোমালোকৰ এই গড় উলিয়াব কথা কোৱা হৈছে, মধ্যমা উলিয়াৰ কথা কোৱা হৈছে, বহুলক। আচ্ছা পিছত সেইখিনিতে আমি গৈ আছো। প্ৰথমত তোমালোক গড় যেটো উলিওৱাৰ যেটো টেকনিক সেইটো তোমাক দেখুৱাই দি আছো, আৰু এই যেটো পদ্ধতি বৰ্তমান চোৱা দেখুৱাই দিয়া হ'ব এতিয়া বৰ্তমান চলি আছে যেটো এইটো হল আমাৰ দীঘল যেটো পদ্ধতি। আচ্ছা চোৱাচোন তোমালোকে কুৱেশ্যনত তোমালোক দিয়া থাকিব শ্ৰেণী অন্তৰাল আৰু কেৱল বাৰম্বাৰতা দুটা বস্তু দিয়া আছে। তাৰ পৰা তোমালোকে কি চোৱা যেতিয়া তোমালোকে গড় উলিয়াবা তোমালোকে এনেকৈ চাৰিটা এনেকুৱা প্ৰয়োজন হ'ব, বক্সৰ প্ৰয়োজন হ'ব, তোমালোকে এনেকুৱা চাৰিটা বনাই দিবা, ঠিক আছে। ইয়াৰ পিছত তোমালোকে চোৱা প্ৰথমত ইয়াত আমি শ্ৰেণী অন্তৰালখিনি বহুৱাই দিম আৰু তাৰ এই দিয়া আছে কুৱেশ্যনত তোমালোকে চাবা বাৰম্বাৰতা প্ৰতিটো শ্ৰেণী অন্তৰালৰ এগেইনষ্টত যেটো বাৰম্বাৰতা আছে সেইটো আমি ইয়াত বহুৱাই দিম। এতিয়া পিছত আমি এতিয়া মধ্যবিন্দু ইয়াৰ পৰা আমি এইখিনি সব প্ৰশ্নৰ পৰা উঠাইছো, তোমালোকে চাব পৰা প্ৰশ্নত আছে যেনেকুৱা আছে তেনেকুৱা। এতিয়া আমি মানে আৰম্ভ কৰিম মধ্যবিন্দু। মধ্যবিন্দু মানে যেটো শ্ৰেণী অন্তৰাল দিয়া থাকিব তাৰ মানে মধ্যবিন্দু। এতিয়া আমি সেইটো কেনেকুৱা উলিয়াম চোৱা তোমালোকে যেটো শ্ৰেণী অন্তৰালৰ যেটো দিয়া আছে দুটা ইয়াৰ পৰা ইয়ালৈকে 70 পৰা 74 লৈকে সেই দুটা আমি মনে মনে আমি যোগ কৰিম, যোগ কৰি পেলাই আমি দুইৰে ডিভাইড কৰি দিম। প্ৰতিটোৰ কাৰণে সেম টেকনিক, দুটা আমি যোগ কৰিম। এতিয়া চোৱা যদি আমি 70 আৰু 74 যোগ কৰো 70 আৰু 74 কিমান হ'ব 140 144 144 যদি আমি দুইৰে ডিভাইড কৰো 144 ডিভাইডেড বাই 2 2 7 যা 14 আৰু 2 2 যা 4 72 গতিকে আমি ইয়াত বহুৱাই দিম 72। তোমালোকে নিশ্চয় বুজি পাইছা যে আমি কি কৰিছো এই শ্ৰেণী অন্তৰাল দুটা আমি যোগ কৰি পেলাই আমি দুইৰে ডিভাইড কৰি দিছো। 70 আৰু 74 যদি আমি যোগ কৰো তেতিয়া কি হ'ব এই 144 হয়, 144 ৰ যদি আধা যদি আমি লও 72 হল। নেক্সট আকৌ চোৱা 65 আৰু 69 আছে, 65 আৰু 69 তোমালোকে মনে মনে যোগ কৰি দিয়া। সো দৰকাৰ নাই তোমালোকে তেনেকুৱা কৰাৰ, ইয়াত চোৱা মনে মনে ভাবা ইয়াত 65 ইয়াতো ভাবি লোৱা 65 ভাবি লোৱা। কিমান বেছি আছে 4 বেছি আছে, 4 দুটা ভাগ কৰি দিয়া কিমান পাম আমি 2 2 পাম, গতি 2 ইয়াত যোগ কৰি দিয়া 67। সিধা টেকনিক চোৱা যিমান মানে বেছি থাকিব তাক আমি দুটা ভাগ কৰি পেলাই সৰুটোৰ লগত আমি যোগ কৰি দিম, সিধা টেকনিক। 65 ইয়াতে মনে মনে ভাবি 65 তাতকৈ কিমান বেছি আছে 4 বেছি আছে, 4 যদি আমি আধা কৰো 2 2 আনি যোগ কৰি দিয়া 65 ৰ লগত 2 যোগ কৰিলো 67। এতিয়া সিধা টেকনিকটো চোৱা ইয়াৰ পৰা আমি তলৰখিনি ডাইৰেক্ট বহুৱাই যাম। কেনেকৈ চোৱা 72 ৰ পৰা 67 আমি কিমান গড় তললৈ আহিছো বা কিমান গড় ওপৰলৈ গৈছো সেইটো আমি চাম। হল 72 ৰ পৰা আমি যেতিয়া 67 লৈ গৈছো কিমান গড় তললৈ আহিছো চোৱা 71 70 পিছত হ'ব আমাৰ 69 পিছত হ'ব আমাৰ 68 পিছত হ'ব 67 পাঁচ গড় আমি তললৈ আহিছো। মানে তোমালোকে যদি 72 ৰ পৰা 67 মাইনাস কৰা ডাইৰেক্ট পাই যাবা কিমান গড় আমি আহিছো। 72 ৰ পৰা 67 মাইনাস কৰিলে আমি 12 ৰ পৰা যদি কাট যায় 5 হ'ব আৰু 6 ৰ পৰা 6 গলে আৰু শূন্য গতি 5 গড়, মানে 5 গড় আমি তললৈ আহিলেই হ'ল। তা 67 ৰ পৰা তোমালোকে 5 গড় বাদ দিয়া। 67 ৰ পৰা যদি আমি 5 গড় বাদ দিও এই 7 ৰ পৰা যদি আমি 5 মাইনাস কৰি দিও কিমান হ'ব 2 হ'ব আৰু ইয়াত 6 থাকিলে 62 হল। এতিয়া আকৌ আমি 62 ৰ পৰা তললৈ আৰু 5 মাইনাস কৰিম। 62 ৰ পৰা যদি আমি 5 বাদ দি দিও আমাৰ হ'ব কিমান 57 হল। মানে আমাৰ এই সেম আনসারটো আমি একে যদি আমি ইয়াত চাও তথাপি একে ওলাব, আৰু যদি আমি সেম টেকনিকটো ইউজ কৰো এই প্ৰথম দুটা মানে সংখ্যা উলিয়ালেই হ'ল। প্ৰথম দুটা সংখ্যা উলিয়ালে আমি গম পাই যাম বাঢ়ি আছে নে কমি আছে, যদি কমে সেই অনুপাতে আমি কমাই যাম আৰু যদি বাঢ়ে আমি সেই অনুপাতে বঢ়াই যাম, সিধা টেকনিক। গতি 57 ইয়াৰ পিছত হ'ব 52। আসলে লাইনটো যদি আমি এনেকৈ টানি দিও তেতিয়াহ'লে বেছি ভাল হ'ব।
তোমালোকে পৰীক্ষাত তেনেকুৱা আঁচ টানি ল'বা তেতিয়া আৰু এতিয়া সো আমি বহুৱাই যাও 52 পৰা তোমালোকে বাদ দিয়া 5 বাদ দিয়া কিমান হ'ব আমাৰ 47 47 পৰা তোমালোকে 5 বাদ দিয়া কিমান হ'ব 42 42 পৰা তোমালোকে 5 বাদ দিয়া কিমান হ'ব 37 আৰু 37 পৰা তোমালোকে 5 বাদ দিয়া কিমান হ'ব 32 হৈ গ'ল আমাৰ মধ্যবিন্দু আমাৰ হৈ গ'ল সো তোমালোকে কনফাৰ্ম কৰিব কাৰণে চাব পাৰা 30 আৰু ইয়াত কিমান আছে 34 30 আৰু 34 যোগ কৰিলে কিমান হ'ব 64 আধা কিমান 32 হৈ গ'ল সিধা টেকনিকটো সিধা আমি দুটা সংখ্যা উলিয়াম বস হৈ গ'ল এতিয়া সো নেক্সট আমি কি কৰিম fx মানে f * x f ৰ লগত আমি x টো মাল্টিপ্লাই কৰিম বহুৱাই দিম তোমালোকে পূৰণ কৰা প্ৰতিটো সোৱা ইয়াত সোৱা f ইয়াত কি আছে x 1 * 72 পূৰণ কৰা 1 * 72 কিমান হ'ব 72 পিছত আমাৰ 3 আছে 3 লগত 67 পূৰণ কৰা 3 7 গুণ 21 2 থাকিল 300 গুণ 18 18 2 কিমান 20 201 201 আচ্ছা তোমালোকে ইয়াত সোৱা এনেকুৱা বহুৱাবা নাম্বাৰখিনি আকৌ আমি পিছত এইখিনি যোগ কৰিব লাগিব এনেকুৱা বহুৱাবা যাতে পিছত যোগ কৰা তোমাৰ সহজ হয় মানে এককৰ ঘৰত হলত এককৰ ঘৰটো বহুৱাবা এই দহকৰ ঘৰত দহকৰ ঘৰটো বহুৱাবা শতকৰ ঘৰত তোমালোকে শতকৰটো বহুৱাবা তেতিয়া তোমালোক সহজ হ'ব যোগ কৰিবা যেতিয়া আৰু পাছৰা যদি আমি 62 ইনটু কৰো 5 2 গুণ 10 1 থাকিল আমাৰ 5 6 গুণ 30 আৰু 1 31 310 আকৌ যদি আমি পিছত এই 6 ৰ লগত এইটো পূৰণ কৰো এই 7 6 গুণ 42 4 থাকিল 5 6 গুণ 30 30 আৰু 4 কিমান হ'ব আমাৰ 34 হল ইয়াৰ পৰা আমাৰ কি হ'ব চোৱা এই 12 ৰে যদি আমি 52 পূৰণ কৰো 12 দ্বিগুণ কিমান হ'ব আমাৰ 2 বাৰ 24 2 থাকিল আমাৰ আকৌ 12 ৰে যদি 5 পূৰণ কৰো 5 12 60 60 আৰু 2 কিমান হ'ব 62 624 আকৌ 5 ৰে যদি আমি ইয়াত পূৰণ কৰো 5 7 গুণ 35 3 থাকিল আমাৰ 5 4 গুণ 20 আৰু 3 আমাৰ কিমান হ'ব 23 235 আকৌ যদি আমি 5 ৰে পূৰণ কৰো 5 2 গুণ আমাৰ হ'ব 10 5 4 গুণ 20 21 ইয়াত একেৰে 37 গুণ 37 এই হ'ব আকৌ 2 ৰে 25 যদি আমি পূৰণ কৰো আমাৰ 64 হ'ব এতিয়া চোৱা আমি কি পাই গলো আমি fx যেটো আছে সেইটো আমি পাই গলো আৰু সেইখিনি যদি আমি যোগ কৰো এটা যদি আমি fx খিনি যোগ কৰো তোমালোকে যোগ কৰি লোৱা যোগ কৰাৰ লগে লগে তোমালোকে চাবা আমি অলৰেডি যোগ কৰি লৈছো সেইকাৰণে আমি বহুৱাই দি আছো 2095 আমাৰ স্যাৰ মানে উত্তৰত আছে গতিকে স্যাৰে যোগ কৰি লৈছে অলৰেডি ক্যালকুলেটৰতে যোগ কৰি লৈছে নহলে ভিডিওটো আকৌ দীঘল হৈ যাব এইখিনি যদি যোগ কৰা তোমালোকে পাবা 2095 আৰু এইটোক আমি এটা চিনেৰে বুজাই দিম চোৱা কেনেকুৱা এইটো চোৱা এইখিনি সব যোগ কৰিছো আমি তোমালোকে জানা যে আমি এইখিনি আচ্ছা সারে আমার যোগ কৰিলে গতিকে আমি 2095 টোটাল যোগ কৰিলে তোমালোকে পাবা 2095 আৰু সেইটো এটা চিনেৰে বুজোৱা হয় উল্টা এম ন তাক সামেশন বুলি কোৱা হয় সামেশন দিলাই কোনটো যোগ কৰিছো আমি কোনটো বস্তু যোগ কৰিছো এই সকলোখিনি fx কি যোগ কৰিছো আমি fx গতিকে আমি ইয়াত বহুৱাই দিম fx সামেশন fx ইকুয়াল দি দিয়া ইকুয়াল দি ভ্যালুটো বহুৱাই দিয়া মানে টোটাল আমি fx যোগ কৰিছো সামেশন মানে সাম মানে ইংলিশত কয় যোগ কৰা যোগ যোগ কৰিছো আমি 2095 পাইছো ঠিক আছে আকৌ আমি ইয়াত বাৰম্বাৰতা যেটো আছে ঠিক এইটো যোগ কৰিম আমি যদি তোমালোকক কোৱেশ্চনত দিয়া আছে যে মুঠ বাৰম্বাৰতা ইমান হলে ঠিক আছে ডাইৰেক্ট তোমালোকে ইয়াত বহুৱাই দিবা n বুলি লিখিব পাৰা নহলে f বুলি লিখিব পাৰা যি লিখা আমি মুঠ এইটো n বুলিও ক'ব পাৰো বা কেতিয়াবা আমি সামেশন f বুলিও দিয়া হয় n বুলিও দিয়া হয় আৰু কেতিয়াবা সামেশন দি পেলাই সেম চিন দি পেলাই তোমালোকে সামেশন চিন দি পেলাই তোমালোকে f ক'ব পাৰা আচ্ছা 3 1 4 4 5 9 9 6 15 15 লগত যদি আমি 12 যোগ কৰো 27 27 লগত 5 যোগ কৰিলে আমি 32 37 38 40 গতি এনৰ মান কিমান হ'ল 40 হৈ গল সোৱা এইখিনি তোমালোকৰ এতিয়া তোমালোকৰ ডাইৰেক্ট এটা মাত্ৰ আমি ডিভাইড মাৰি মানো গড় আহি যাব এই চাৰ্টটোই মেইন ইয়াত কি কৈছে সোৱা তোমালোকক মই আকৌ এবাৰ দেখুৱাই দি আছো সোৱা মই ইয়াত আসলে যোগ বিয়োগ ইমান বেছি একো কৰা নাই খালি এইটো তোমালোকে যোগ কৰাটো অলপ টান হ'ব মই জানো অলপ সাৱধানতা অৱলম্বন কৰি পেলাই তোমালোকে এইটো যোগ কৰিবা আৰু বাকিখিনি সোৱা
আমি কি শিকাইছিলো যে শ্ৰেণী অন্তৰাল বাৰম্বাৰতা তোমালোকক কোৱেশ্চনত দিয়া থাকিব ইয়াৰ পৰা আমি মধ্যবিন্দু যেটো x যাক কোৱা হয় সেইটো আমি উলিয়াব লাগিব যত ট্ৰিকটো হল এই দুটা বস্তু যোগ কৰা মনে মনে যোগ কৰা দুইৰে ডিভাইড কৰা আৰু ইয়াতকৈ সহজ মই কৈ দিছো তোমালোকে যিমান বেছি আছে সেইটো আনি তোমালোকে আধা কৰা ভাগ কৰি প্লে আগটো যোগ কৰা 70 মনে মনে ভাবিলো ইয়াত 4 বেছি আছে 4 আধা লৈ লোৱা 2 আনি যোগ কৰিলো 72 পাই গলো আমি ঠিক তেনেকুৱা 65 ইয়াত ভাবিলে আমি 65 4 বেছি আছে 2 মানে ইয়াত আনি যোগ কৰিলো 67 আমি দুটা উলিয়াৰ লগে লগে আমি সেইখিনি অটোমেটিক পাই যাম কিমান হিচাপত আমি ওপৰলৈ যাব লাগিব বা কিমান হিচাপত তললৈ যাব লাগিব যদি আমি তললৈ যাও সেই হিচাপে আমি তললৈ যাম আৰু যদি দেখো আমি বাঢ়ি গৈ আছে তেলে সেই হিচাপে বাঢ়ি যাম ঠিক আছে পিছত আমি কি কৰিছো fx f * x ইয়াত আমি কি কৰিছো চোৱা একৰ সৈতে আমি 72 পূৰণ কৰিছো মানে একৰ লগত x পূৰণ কৰিব লাগিব তো ইয়াত দেখুৱাই দি আছে 1 * 72 72 3 * 67 201 5 * 62 310 6 * 57 342 12 * 52 624 5 * 47 235 তেনেকৈ আমি পূৰণ কৰিছো লাষ্টত এইখিনি আমি যিখিনি দিয়া আছে fx এইখিনি যোগ কৰিছো আৰু ইয়াত আমি এই যেটো আমাৰ বুট বাৰম্বাৰতা যাক n বুলি কোৱা হয় সেই n ৰ মানটো আমি উলিয়াই ৰাখিছো এতিয়া চোৱা এতিয়া আমাৰ কি উলিয়াব লাগে গড় এতিয়া এই চাৰ্টখন নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আমি এইখিনি মুছি আছো মই এতিয়া আতৰি আইছো তোমালোকে লাগিলে এবাৰ স্ক্ৰিনশ্বট লৈ লোৱা কোৱেশ্চনটো দিয়া আছে তো অলৰেডি আৰু তোমালোকে খালি এতিয়া স্ক্ৰিনশ্বটটো লোৱা পিছত মই বাকিখিনি দেখুৱাই দি আছো ঠিক আছে এতিয়া আমি গড়টো উলিয়াইলো আমি fx পালো সামেশন fx মুঠ fx ৰ মান পালো আৰু মুঠ বাৰম্বাৰতা n ৰ মান পালো এতিয়া চোৱা গড় therefore তথ্যৰ গড় বা সিধা গড় লিখিব পাৰা তোমালোকে আচ্ছা গড় বা কেতিয়াবা বছৰৰ মাধ্য বুলি ক'ব পাৰে হ'ব গড় সমান ডিভাইড চিন এটা দিবা তোমালোকে ওপৰত লিখিবা সামেশন fx divided by n বাস fx divided by n বহুৱাই দিও ভ্যালুখিনি আমি বহুৱাই দিও fx ৰ মান আমি অলৰেডি পালো 2095 divided by 40 আচ্ছা এতিয়া তোমালোকে হৰণ জানিব লাগিব কিন্তু এটো দেখো হৰণ 2095 ক আমি 40 ৰে হৰণ চাইলো এবাৰ ইয়াত কি হয় 2095 ক আমি 40 ৰে হৰণ কৰি চাইলো আচ্ছা 40 যদি আমি 2 হৰণ কৰি না যাব আকৌ 0 ললো 20 তো না যাব পিছত নহয় 209 ত 40 কেইবাৰ যায় চাওচোন আমি 4 যদি আমি 5 বাৰ দিও 200 হৈ যাব 40 ৰ 5 গুণ 200 হ'ব যদি 5 বাৰ দিও আমি 40 ৰ 5 গুণ 200 ঠিক আছে মাইনাস কৰো আমি থাকিব 9 5 9 আৰু 95 এটা 40 ত 95 কেইবাৰ যাব দুইবাৰ তিনবাৰ গলে 120 হৈ যাব কিন্তু আমাৰ কেৱল আছে 95 আজি অলপ ম্যাথছ তোমালোক শিকাই দিও দুইবাৰ গলে আমাৰ 80 গলে আমাৰ থাকিব 25 not 25 নহয় 15 আচ্ছা এটাতো 15 ডিভাইড না যাব আৰু ওপৰত সংখ্যাও নাই যেটো নমাই আনিম আমি ডেসিমেল দি দিম দশমিক এটা দি দিম দিলে 0 আহি যাব 150 কেইবাৰ যাব 4 বাৰ গলে তো 160 হৈ যাব গতিকে তিনবাৰ দিও আমি তিনবাৰ দিলে আমাৰ 120 থাকিব 30 এবাৰ দশমিক দিছো গতিকে অটোমেটিক এটা আকৌ এটা 0 আহি যাব 300 কেইবাৰ যায় 7 বাৰ যাব 8 বাৰ গলে তো 320 হৈ যাব 7 বাৰ গলে 280 আৰু দৰকাৰ নাই বাকি আৰু এতিয়া 20 আছে আকৌ যাব দশমিক গলে দুটা গল উলিয়ালে হ'ল 52.37 ইয়াত ৰাখিব পৰা তোমালোকে 52.37 দশমিকৰ পিছত দুটা গল যদি আমি পাই যাও দৰকাৰ নাই 52.37 এটি আমাৰ আনসার গড় যেটো হল 52.37 এটা সেকেন্ড ইয়াৰৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা গুড নিউজ তোমালোকৰ ইংলিশ আসামিজ পলিটিক্যাল সায়েন্স এডুকেশন স্বদেশ অধ্যয়ন লজিক এন্ড ফিলসফি আৰু বিহু এই কেইখন সাবজেক্টৰ উন্নত মানৰ মডেল কোৱেশ্চন পেপাৰ আমাৰ ষ্টাডিলিটস একাডেমি এপত আমি আপলোড কৰি আছো যেহেতু প্ৰতি বছৰ আমি পৰীক্ষাৰ আগ মুহূৰ্তত এই সাবজেক্টবোৰৰ মডেল কোৱেশ্চন পেপাৰ আমি প্ৰস্তুত কৰি আমাৰ এপত আপলোড কৰো আৰু প্ৰতি বছৰ আমি দেখা পাইছো যে 95% কৈ অধিক নম্বৰ আমাৰ মডেল কোৱেশ্চন পেপাৰবোৰৰ পৰা কমন আহে গতিকে যেসকল ছাত্ৰ ছাত্ৰীৰ ওচৰত প্ৰপাৰ গাইড নাই কেনেকৈ ষ্টাডি কৰিব কাৰণ পৰীক্ষা ওচৰ চাপি আহি আছে যদি তোমালোকে আমাৰ এপ ডাউনলোড কৰা নাই এটো ভিডিও ডেসক্ৰিপচনত আমাৰ এপৰ লিংক দিয়া আছে বা প্লে ষ্টৰত গৈ তোমালোকে ষ্টাডিলিটস একাডেমি সাৰ্চ কৰি আমাৰ এপটো ডাউনলোড কৰি লবা আৰু স্ক্ৰিনত আমাৰ WhatsApp নম্বৰ দিয়া আছে যদি তোমালোকৰ কিবা ডাউট থাকে এপটো ডাউনলোড কৰোতে আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰিবা আমাৰ অফিচৰ পৰা তোমালোকক সহায় কৰা হ'ব আমাৰ এই যিবোৰ মডেল কোৱেশ্চন পেপাৰ সেইখিনি তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হ'ব আৰু মডেল কোৱেশ্চন পেপাৰবোৰত আমি
উন্নত মানৰ কুৱেশ্যন আনসাৰ আপলোড কৰিছো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন অভিজ্ঞ শিক্ষকসকলৰ সহযোগত আমি প্ৰস্তুত কৰি আপলোড কৰি আছো এইখিনি তোমালোকৰ কাৰণে বহুত হেল্পফুল হ'ব যিসকলে আমাৰ এপ ডাউনলোড কৰা নাই এতিয়া আমাৰ এপটো ডাউনলোড কৰি লোৱা ডেসক্ৰিপশনত লিংক দি আছে